সনন্দা সনন্দা আমি ক'ত গৈছিলোঁ কওকে 2 মান 2 মান কওক কিবা কওক হীৰকৰ লগত ধৰ্মপ্ৰণা সমাজসেৱী কনকলতা শৰ্মাৰ অৱদান সমৃদ্ধ স্মৰণ গ্ৰন্থ কনক কমল আমি লৈ আহিলোঁ। ইতিমধ্যে কনক কমল আমাৰ হাতত আছে। কনক কমল আমি লৈ আহিছোঁ। গতিকে কমল আহি থাকোঁতে আমি নতুন ব্ৰিজতে আহিছোঁ। নতুন ব্ৰিজত হীৰকৰ এয়া ভিডিঅ' ফটোগ্ৰাফ ভাল লাগিছে। হীৰকে ক'লে যে আমি নতুন ব্ৰিজেৰে যাওঁ। এয়া নতুন ব্ৰিজৰ ওপৰত আমি আছোঁ। হীৰকৰ ভিডিঅ'টো মন কৰিব। ইতিমধ্যে আমি আজিৰ স্মৃতিচাৰণ অনুষ্ঠানৰ বাবে কনক কমলৰ সম্পাদনা সমিতিয়ে এখন কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। যদিও এই কাৰ্যসূচীত উল্লেখ আছিল আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, আৰু সেই কাৰ্যসূচীটো আমি আগলৈ আনিছোঁ। গতিকে এতিয়া আমি ক্ৰমে কনকলতা শৰ্মাৰ অনুগামীসকলক তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে আহিব জ্যেষ্ঠ পুত্ৰ দিলীপ কুমাৰ শৰ্মা। ৰাণা প্ৰতাপ শৰ্মা। আজিৰ অনুষ্ঠানৰ সভাপতি তথা কনক কমলৰ সম্পাদনা সমিতিৰ সভাপতি জ্ঞাননাথ চৌধুৰী, ৰমণী শৰ্মা, মাননীয় থানেশ্বৰ শৰ্মা ডাঙৰীয়া, সম্পাদনা সমিতিৰ হৈ কুশল গোস্বামী আৰু অশোক শৰ্মা, গকুল শৰ্মা, কনকলতা শৰ্মাৰ ভাতৃ নীৰেশ গোস্বামী ডাঙৰীয়া, মাননীয় ধীৰেন্দ্ৰ বৈদ্য ছাৰ, মাননীয় দিব্যেশ্বৰ ডেকা, তৃণীয় ত্ৰিবেণী নাট্যগোষ্ঠীৰ হৈ মনোজ কলিতা, আজি যেহেতু স্মৃতিচাৰণ অনুষ্ঠান, আমি অতি কম সময় সীমিত সময়ৰ ভিতৰত এই অনুষ্ঠানৰ সামৰণি মাৰিম। সেয়েহে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি থাকিব আৰু স্মৃতিচাৰণৰ মাজতে তেখেতসকলে
শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম আৰু ইয়াৰ লগে লগে আজিৰ স্মৃতিচাৰণ আৰু স্মৰণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ আগবাঢ়িম। এই অনুষ্ঠানৰ বাবে আজি আমি সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ স্মৃতি গ্ৰন্থৰ সম্পাদনা সমিতিৰ সভাপতি মাননীয় জ্ঞাননাথ চৌধুৰী, তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। একেলগে আসন গ্ৰহণ কৰিব আমন্ত্ৰিত আজিৰ স্মৰণ গ্ৰন্থৰ উন্মোচক মাননীয় সংসদৰ শৰ্মা ডাঙৰীয়া। আসন গ্ৰহণ কৰিবলৈ মাননীয় ধীৰেন তালুকদাৰ ছাৰক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নিপেন শৰ্মা খালমাৰা। মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ কনকলতা শৰ্মাৰ ভাতৃ নীৰজ গোস্বামী ডাঙৰীয়াক। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো গোটেই সময়খিনিৰ কাৰণে মুকলি থাকিব, গতিকে ইয়াৰ পিছত আমাৰ যিসকলে উপস্থিত থাকিব তেখেতসকলে আমাৰ এই অনুষ্ঠানৰ মাজতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু ইয়াৰ লগে লগে আজি স্মৰণ গ্ৰন্থ কনক কমল উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠানত আগবাঢ়িম। তাৰ লগতে আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতসকলক আদৰণি জনাম। মাননীয় উন্মোচক শংকৰদেৱ শৰ্মাদেৱক স্মৰণ গ্ৰন্থৰ সম্পাদক হীৰক শৰ্মাই আদৰণি জনাব গামোচাৰে। পৰৱৰ্তী আদৰণি সভাপতি জ্ঞাননাথ চৌধুৰীদেৱক আদৰণি জনাব ৰমণী শৰ্মাই। মাননীয় ধীৰেন তালুকদাৰ ছাৰ, তেখেতক আদৰণি জনাব দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া। জ্যেষ্ঠ ভাতৃ নীৰজ গোস্বামী ডাঙৰীয়াক আদৰণি জনাব কনকলতা শৰ্মাৰ মাজু বোৱাৰী মানসী শৰ্মাই। আৰু ইয়াৰ লগে লগে আমি আজিৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। কনকলতা শৰ্মা স্মাৰক গ্ৰন্থ কনক কমল উন্মোচনী স্মৃতি গ্ৰন্থ উন্মোচনী আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ উপস্থিত থকা আজিৰ সমূহ ইয়াত স্মৃতিচাৰণ অনুষ্ঠানৰ লগত স্মৃতিচাৰণ অনুষ্ঠানটো অকমান হেৰি হৈছে শ্ৰদ্ধাৰ আজিৰ এই স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্মৃতিচাৰণ সভাৰ আজি গ্ৰন্থ উন্মোচন কৰিবলৈ অহা আমাৰ গ্ৰন্থ উন্মোচক মহোদয় সন্মানীয় এই পৰিয়ালটিৰ সমূহ সদস্যবৃন্দ, তেখেতৰ জ্যেষ্ঠ কনিষ্ঠ ভাতৃ আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজ, আজিৰ এই অনুষ্ঠানটি মোক চলাবলৈ দিলে, কিন্তু মই ইমান পাৰ্গত নহয় এই অনুষ্ঠান চলোৱাত, তথাপিতো মই আপোনালোকৰ সহায় সহযোগ বিচাৰি অনুষ্ঠানটি চলাবলৈ ওলাইছোঁ। তাত হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। প্ৰথম অনুষ্ঠানটিৰ কাৰ্যসূচী অনুযায়ী মংগলাচৰণম, সভাপতি আসন গ্ৰহণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,
চিনাকি পৰ্ব, উন্মোচকৰ আসন গ্ৰহণ, স্মৃতিচাৰণ বক্তব্য, কনক কমল উন্মোচন আৰু উন্মোচকৰ বক্তব্য সামৰণি। সেয়ে মই প্ৰথমতে মংগলাচৰণম কোনে কৰিব এইটো পুৰীতক মন্ত্ৰভাগী আগবঢ়াবলৈ অনুৰোধ জনাইছো। পৰম শ্ৰদ্ধাৰ সুসন্ত বক্তব্যবৰ্গ, উপস্থিত নানা প্ৰান্তৰ পৰা অহা বিষয়ববীয়াসকল আৰু মঞ্চত উপবিষ্ট মোৰ শিক্ষাগুৰু সন্মানীয় ছাৰ আৰু মোৰ চিনাকি বন্ধুবৰ্গসকল। তেওঁ সন্মানীয় কনকলতা দেৱী আচলতে মোৰ যজমান, তেওঁ মোৰ যথেষ্ট প্ৰিয় যজমানে, ঘৰখন মোৰ নিজৰ দ্বাৰা আৰু মোৰ তেখেতক মোৰ নিজৰ দ্বাৰাই। যা নহওক আৰু তেখেতক মৃত্যুৰ আত্মাৰ সদ্গতিৰ অৰ্থে মই মংগল চাউন কৰিব বিচাৰিছোঁ, হয়তো ভুলভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজৰ কিবা এটা হেৰি কৰি দিব আৰু। হৰি ওম শান্তাকাৰং ভুজগশয়নম পদ্মনাভং সুৰেশম বিষধরং গগন সদৃশম মেঘাবর্ণং শুভাঙ্গম লক্ষ্মীকান্ত কমলনয়নম যোগী হৃদয়নগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বালোকৈকনাথম গুরু ব্রহ্মা গুরু বিষ্ণু তস্मै শ্রী গুরুবে নমো নমঃ তস্मै শ্রী গুরুবে নমো নমঃ তস্मै শ্রী গুরুবে নমো নমঃ। হরি ওম শান্তি ওম শান্তি ওম শান্তি। এইবাৰ থাকিলে চিনাকি পৰ্ব, সেয়ে মই আমাৰ চন্দন শৰ্মাক এই চিনাকি পৰ্বটো চলাই নিবলৈ আহ্বান জনাইছো। ইতিমধ্যে আমি মঞ্চত আসন গ্ৰহণ কৰা সকলক আমি চিনাকি হৈয়ে গৈছে, আৰু মই যিহেতু এই চোতালত পুৰণি খুহুৰীৰ আটাইকে পৰিয়ালৰ সকলোকে চিনি পাওঁ, বিশেষভাৱে আমি ইতিমধ্যে চিনাকি কৰাই দিছোঁৱেই। জ্যেষ্ঠ পুত্ৰ আছে দিলীপ কুমাৰ শৰ্মা, ৰাণা প্ৰতাপ শৰ্মা, মামণি দেৱী জ্যেষ্ঠ বোৱাৰী, মাজু বোৱাৰী মানসী দেৱী, ৰমণী মোহন শৰ্মা কনিষ্ঠ পুত্ৰ, থানেশ্বৰ শৰ্মা ডাঙৰীয়া। আমাৰ মাজত লোক আছে বিডিআৰ সাংস্কৃতিক কৰ্মী জিতেন বৰুৱা ডাঙৰীয়া, সম্পাদনা সমিতিৰ কুশল গোস্বামী, অশোক শৰ্মা, গকুল শৰ্মা, তৃণমূল ত্ৰিবেণী নাট্যগোষ্ঠীৰ মনোজ কলিতা, গিৰিন ডেকা, টিকেন ডেকা, ধনেশ্বৰ দা বুলি কৈছে দেই, নাতি বিয়েন, আৰু বাইকটো কি ছোৱালীটোৰ নাম আগত আহিব লাগে, নিপেন শৰ্মা ডাঙৰীয়া শালমাৰা। জ্যেষ্ঠ পুত্ৰ দিলীপ কুমাৰ শৰ্মাৰ বন্ধু দিলীপ ভট্ট ডাঙৰীয়া, তেখেত বায়ুজাল ব্যৱসায়ৰ প্ৰাক্তন সম্পাদক। আৰু আমি যিহেতু নিজেও আলহী, সকলো আলহীকে নাম নাজানো, গতিকে চিনাকি পৰ্বটো লাহে লাহে হৈ গৈছে, আৰু ইমানতে সামৰণি মৰা বুলি আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছোঁ। ইতিমধ্যে উন্মোচকে আসন গ্ৰহণ কৰিছে, তাৰপিছত উন্মোচকৰ আসন গ্ৰহণৰ পিছত স্মৃতিচাৰণ বক্তব্য। আমি এইখিনিতে কনকলতা দেৱী বাইদেউৰ হৈ তেখেতৰ আত্মজীৱনী ইয়াত লিপিবদ্ধ হৈছে। তাৰে মাজতে দুই এজনে তেওঁৰ বিষয় দুই চাৰি এষাৰ কোৱাৰ কাৰণে নিশ্চয় মনত ভাবি আছে, সেয়েহে তেওঁলোকক আমি স্মৃতিচাৰণ বক্তব্য চমুকৈ দুই এষাৰ চমুকৈ ভাষণ ৰাখিবলৈ আমি যিকেইজনে মন কৰে। মই প্ৰথমতে নীৰেশ গোস্বামী, তেখেতৰ সৰু ভাইটি, তেখেতক দুই এষাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি উপস্থিত সভাপতি ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ আৰু আমাৰ জিলি বাইদেউ আচলতে মোৰ বাইদেউ হয়, কিন্তু আমি ধৰক মোটামুটি অলপ বয়সৰ ডিফাৰেঞ্চটো কম আছিল, সেইকাৰণে আমি বন্ধুৰ নিচিনাই আছিলোঁ।
বাইদেউৰ কিছুমান দুৰ্ভাগ্য হ'ল কি যে মা যথেষ্ট বেমাৰী আছিলে, সেইকাৰণে আমাৰ তলপিজা ঘৰ এৰি তেওঁলোক যাব লগা হ'ল বাগিচাত গৈ পেলাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুত হেৰি পালে। বাইদেউ বহুত আগ্ৰহী আছিলে, কিন্তু শিক্ষা গ্ৰহণৰ কাৰণে যাব লাগে 15-16 কিলোমিটাৰ টংলা। নিয়াৰেষ্ট যিটো পানেৰী আছিল, পানেৰীতে আছিল এখন ভেঞ্চাৰ এম ই স্কুল। তো তেনেকৈ তেখেতে 8মান মাহলৈকে কিবাকৈ গ'ল। তাৰপিছত এজনী গাভৰু ছোৱালী বাছত উঠি ৰাতিপুৱা যাব, আবেলি বাছখন উভতি আহিব, মহম্মদৰ পৰা যাব, গৈ পেলাই টংলা সেইফালে গৈ বাগান পাব। সেইকাৰণে তেখেতৰ স্কুলীয়া শিক্ষা সমাপ্ত নহ'ল। তাৰপিছতে কিন্তু যিহেতু মাৰ বেমাৰী, যদিও মাৰ যথেষ্ট হাত ভাল আছিলে, ৰন্ধা বঢ়া ইত্যাদি তাৰ কাৰণে বাইদেউ শিকাই দিছিলে যথেষ্ট, আৰু বাইদেউ আয়ত্ব কৰিছিলে খুব ধুনীয়াকৈ। তো পিছৰ লাইফত আমাৰ কি হ'ল, যিহেতু মা বেমাৰী হ'ল, বাইদেউ আমাক অভিভাৱক হ'ল, বন্ধু হ'ল। আমাৰ মোৰ তলৰ ভনীজনী আমি আটাইকেইজন বন্ধুৰ নিচিনা আছিলোঁ। কিন্তু যিহেতু তেতিয়াৰ দিনত সোনকালে বিয়া দিয়া এটা হেৰি আছিলে, বাইদেউ সোনকালে বিয়াহে আহিলে, আহি পেলাই এখন ভৰা ঘৰত কৰিলে। সিহঁতে যথেষ্ট শিকিলে। লাহে লাহে ধৰক আমি আৰু বাইদেউ সমাজৰ কামত লাগিলে, বিভিন্ন অনুষ্ঠানত তেওঁক অংশগ্ৰহণ কৰিলে। এনেকৈ শুনি থাকোঁ আমি, ইয়াত আহিলে বাইদেউ কয় তেওঁ মিটিং আছে, তাতে খাই মেলি যাবি ইত্যাদি। তাৰপিছত আৰু বাকীখিনি আপোনালোকে চবেই জানে আৰু যে বাইদেউ বেমাৰী হ'ল, তেখেতৰ অক্সিজেন লেভেল মাজে মাজে কমি যায়, মাজে মাজে হস্পিটেলাইজ হয়, এইবোৰ শুনি যাব আৰু আমাক ফোন কৰে। তেনেকৈ তেখেতৰ জীৱনৰ জৱনিকা কৰিলে আৰু ইমানখিনি কৰোঁ। আৰু বাকী মই এটা মোৰ লিখনিখিনি লিখিছোঁ, এইখিনি কথাই লিখিছোঁ মই। ধন্যবাদ। তেখেতৰ সৰু ভাতৃলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিজৰ বায়েকৰ যিখিনি কৰণীয় এইখিনি কথা আমাক জনালে। এইবাৰ আমি বুলুমণি ডেকা তেখেতক এষাৰ ভাষণ ৰাখিবলৈ শ্ৰদ্ধাৰ স্মৃতিচৰণ অনুষ্ঠানত উপবিষ্ট হোৱা মোৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, উপস্থিত উন্মোচক মহোদয়, উপস্থিত প্ৰয়াত কনকলতা শৰ্মা খুৰীদেউৰ কনিষ্ঠ ভাতৃ, উপস্থিত বাৰেগাঁও পানাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ধীৰেন তালুকদাৰ ছাৰ, উপস্থিত সম্পাদনা সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে শোষণতপ্ত পৰিয়ালবৰ্গ আৰু বাৰেগাঁও, পানাৰা, বামা বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ৰাইজ। আজি এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আৰম্ভণিতে মই খুব সন্তুষ্ট যে প্ৰয়াত কনকলতা খুৰীদেউক আমি সম্পৰ্কত খুৰীদেউ বুলি মাতিছিলোঁ। তেখেতৰ লগত মোৰ সম্পৰ্ক গঢ়ি উঠিছিল। মই লিখনিটো দিছোঁৱেই সন্নিৱিষ্ট কৰি দীঘলীয়াকৈ। 2010 চনৰ 8 ফেব্ৰুৱাৰীৰ পৰা তেখেতক মই ঘনিষ্ঠভাৱে অতি ওতঃপ্ৰোতভাৱে মানে কি তেখেতক লগ পাইছিলোঁ। তাৰ আগত 80 দশকত 1976 চনৰ পৰা যোনদিনা খুৰী ঢুকাইছিল সেইদিনাখন মোৰ মায়ে খবৰ ল'ব আহিছিল আৰু তেখেতে ঘৰত ভাতে খোৱা নাই, ৰাতি কিবাকৈ 3টামান ভাত খাইছিল। তেখেতে কৈছে যে আমি কেনেকৈ মহিলা কমিটিৰ মিটিং কৰিছিলোঁ তেখেতৰ লগত, ঘৰত আহি নাম প্ৰসংগ কৰিছিলোঁ, নামৰ আখৰা পাতিছিলোঁ। খুব দুখ কৰিছে। মোৰ লিখনিটোত 1976 চনৰ যিখিনি কাহিনী ধৰি লওক 85 চনলৈকে এই সুদীৰ্ঘ 10 বছৰৰ মানে কি জীৱন বৃত্তান্ত মই মাতৃৰ পৰা সংগ্ৰহ কৰিছিলোঁ। আৰু 85ৰ পিছৰ মই খুব শিশু আছিলোঁ যদিও যিখিনি তেখেতে মানে কি এটা অনুষ্ঠান বাৰেগাঁও নকুচিত আয়োজন কৰিছিল, বাৰেগাঁও মহিলা সমিতি, তেতিয়া মই শিশু আছিলোঁ। খিচাৰি মই কেনেকৈ খাব আহিছিলোঁ তেতিয়াৰ পৰা মই স্মৃতি বিজড়িত হৈ আছে। তাতোকৈ মই 2010 চনত আৰু ওতঃপ্ৰোতভাৱে মই এখন অতি সৰু স্কুল সৰু নহয়, অনুষ্ঠানটো সৰু নহয়, মই এই গাঁৱৰে বাৰেগাঁও নকুচিপা অংগনবাড়ী কৰ্মী হিচাপে 2010 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে নিয়োজিত হওঁ। তেতিয়া মই বিভিন্ন ঘাট প্ৰতিঘাট নেওচিব লগা হৈছিল। এটা অনুষ্ঠান এনেকৈ হেণ্ডল কৰিব লগা হৈছিল। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু উপস্থিত আছে, তেখেত
মই লিখনি দিছোঁৱে প্ৰয়াত কনকলতা খুৰীদেউ, চৰ্দাৰ ধীৰেন তালুকদাৰ ছাৰ, মোৰ চৰ্দাৰ প্ৰয়াত হৰেণ ডেকা, প্ৰয়াত মথুৰা ডেকা আৰু প্ৰয়াত গয়া ডেকা, আৰু বৰ্তমান তেওঁ আছে এই সেইজনী যে শ্ৰী ধীৰেশ্বৰী ডেকা। তেখেতসকলক লৈ এখন প্ৰথম কমিটি গঠন কৰা হৈছিল। যিটো প্ৰত্যাহ্বান মই পাইছিলোঁ, সেই প্ৰত্যাহ্বানস্থলীত তেখেতসকলে মোক আগুৱাই লৈ গৈছিল। মোৰ মনোবল, মোৰ আগ্ৰহ তেখেতসকলে সন্তুষ্ট হৈছিল। চৰ্দাৰ খুৰীয়ে মোক কৈছিলে যে তুমি দেখি এই অনুষ্ঠানটো চলাব পাৰিছা, সমাজৰ পৰা এনেকুৱা প্ৰেছাৰ আহিছিল, বিপৰীত ধৰ্মী মানুহ আহিছিল, তুমি নহয় যদি বেলেগ ঠাই ছোৱালী হ'লৈ বা বেলেগ ব্যক্তি হ'লৈ তুমি ইয়াৰ পৰা গুচি যাব লাগিলহেঁতেন। গতিকে মোৰ চৰ্দাৰ শিক্ষাগুৰু ধীৰেন তালুকদাৰ ছাৰ, প্ৰয়াত কনকলতা খুৰীদেউক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। জয়তে 2026 চনৰ 1 জুন তাৰিখে মই হঠাৎ পিছফালে কাম কৰি আছিলোঁ যে সেইদিনাখন বন্ধ, মাধৱদেৱৰ তিথি। মই কথাটো অলপমান বহলাই ক'ব লাগিব, কাৰণ মানে মই বহুত জড়িত আছিলোঁ। সেইটো কাৰণে মই ৰাইজৰ ওচৰৰ পৰা ক্ষমা বিচাৰিছোঁ, যদি অলপমান দেৰি হয় বেয়া নাপাব। মোৰ চৰ্দাৰ এজনী বৌ আছিল ওচৰতে, গীতাঞ্জলি ডেকা। তেখেতে মোক কল কৰিছিল, মোৰ বৌৱে ধৰিছিল ঘৰত। তেতিয়া ফোনটো লৈ গৈছে, মানে বৌৱে ব্ৰেক নামাৰা কৈছে যে বামদেনী বৰমাই বুলি কৈছিল যে তেখেত ঢুকাল হঠাতে। মই তেতিয়া হতভম্ব হৈ গ'লোঁ। মই কিবাকে ওলাই আহিলোঁ, আহি মই এটা কথাই ভাবিছোঁ যে আজি বন্ধ, তেখেতক মই স্কুলত নি এটা কি কৰিম, তেওঁক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্থাপন কৰিম। কাৰণ তেখেতে বহুত মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু সমাজত কিছুমান মাত মাতিছিল। মই শিক্ষা চলোৱাৰ ক্ষেত্ৰতে হওক, ঠাইখিনিৰ ক্ষেত্ৰতে হওক বা সামাজিক কিছুমান ব্যক্তিৰ পৰা মই বহুত অপমানিত হৈছিলোঁ। তেখেতে বা চৰ্দাৰ শিক্ষাগুৰু মোক হেণ্ডেল কৰিছিল। তেতিয়া সেইবিলাক একো নাই বাৰু, আৰম্ভণিতে কথাটো কৈছোঁ। তেতিয়া মই দৌৰি দৌৰি গামোচা এখন, ফুল দুপা, ধূপ এগছি লৈ আহিছিলোঁ। তেতিয়া মই আহিয়ে পোনাদাক কৈছিলোঁ যে পোনাদা, মোৰ বৰ ইচ্ছা আছিল তেখেতক মোৰ অনুষ্ঠানটোত এবাৰ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে। তেতিয়া হ'ব হ'ব, মই গাড়ী এখন ঠিক কৰোঁ। কিন্তু গাড়ীখন মানে নাপালে, তথাপিও খবৰে নিয়াৰ সময়ত তেওঁলোকে আমাক সেই হেৰিটো সন্মানটো দিছিলে। তেখেতে কৈছে যে মা গণেশ মন্দিৰৰ নামৰ লগতো জড়িত। মই কৈছোঁ ঠিক আছে, ভালেই লাগিব। মই মহিলাখিনিক এংগেজ কৰাই গামোচা এখনৰ সৈতে তাতো আমি এটা শোক প্ৰস্তাৱ মানে কি ল'লোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যি নহওক দ্বিতীয় দিনাৰ কথা কৈছোঁ, এই গ্ৰন্থখন হয়তো তেখেতসকলৰ আপ্ৰাণ চেষ্টা আছে, হয়তো আজি এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হয়তো আপোনালোকে দেখা নাপালেহেঁতেন। মই পিছদিনা 2 তাৰিখে আবেলি মই 2টা ORS লৈ এওঁলোকক খবৰ ল'ব আহিছিলোঁ। কাৰণ এওঁলোকে আমাৰ হেৰি নাখায়, চাহটো নাখায়। আমি শুদ্ধ হেৰিৰ এটা নিয়ম আছে বাৰু। আহি মই ৰাণাদা, চৰ্দাৰ ৰাণাদা আৰু মুণ্ডা বুলি মাতো, দিলু শৰ্মাদা। মই ক'লোঁ, বৌ দুজনীও আছে, যে মই তেখেতৰ কাহিনীটো জানো। মই পিছত জন্ম যদিও, মোৰ মাতৃতুল্য অভিভাৱিকা যদিও, মোৰ এটা সমাজত বৰ আপ আছে যে সামাজিক কাম কৰিবৰ কাৰণে। তেখেতে সেইকাৰণে মোক খুব ভাল পাইছিল যে মই আপোনালোকক এটা মই প্ৰস্তাৱ দিওঁ যে খুৰী নামৰ এখন গ্ৰন্থ ওলাক। মই 10জন ব্যক্তিৰ পৰা লিখনি সংগ্ৰহ কৰি দিম। যে আপোনালোকৰ নিজা প্ৰেছ আছে, খৰচৰ মাত্ৰাটো কম, বা আপোনালোকৰ বিভিন্ন মানুহ আছে প্ৰেছত, অতি সোনকালে গ্ৰন্থখন ওলালে ভাল পাম। মই কিন্তু আপোনালোকৰ দাবী জনোৱা নাই, আপোনালোকে কথাটো ভাবি চাব। মই সেই সময়তে তেখেতৰ নামটো দিছিলোঁ যে খুৰাই আমাক খুব ভাল পাইছিল। আমাৰ পিতৃৰ লগত এটা ঘৰুৱা সম্পৰ্ক আছে, যে খুৰাৰ নাম কমল চন্দ্ৰ শৰ্মা আৰু খুৰীৰ নাম কনকলতা শৰ্মা। গতিকে আপোনালোকৰ গ্ৰন্থখনৰ নাম যদি কনক কমল দিয়ে, তেতিয়া আপোনালোকৰ 2জন মানে কি পুৰুধা ইয়াত সন্নিবিষ্ট হৈ থাকিব। কাৰণ খুৰাৰ সময়ত হয়তো সকলো কামত আগ্ৰহ নোহোৱা নহয়, খুৰাৰ কাৰণে এখন গ্ৰন্থ প্ৰয়োজন হ'ব পাৰে, তথাপিতো শ্ৰদ্ধাৰ। কিন্তু খুৰীৰ কাৰণে মই গ্ৰন্থখনত কিয় জোৰ দিলোঁ, মহিলা সবলীকৰণৰ কাৰণে। শ্ৰদ্ধাৰ ৰাইজ আমাৰ মহিলাবিলাকে বিভিন্ন কামত ব্যস্ত হৈ থাকে, ঘৰ ধুনীয়াকৈ পাতে, বিভিন্ন কাম কৰি থাকে, কিন্তু সমাজৰ কাৰণে যদি আমি যদি 1 ঘণ্টা বিচাৰোঁ, মোৰ বহুত কাম যাব নোৱাৰোঁ। যদি সমাজত যদি অলপ টকা পইচা 200-500 দিয়ে, তেতিয়া বিভিন্ন কাম এৰি থৈ হ'লেও সমাজৰ কামত ওলাই যায়। গতিকে সেইজন নাৰীয়ে 1976 চনতে, ধৰি লওক আজি 50 বছৰ আগতে, ঘৰুৱা সমস্ত কাম সমাধান কৰি 3টা সন্তান এৰি, তেখেতৰ স্বামীও যিহেতু কৰ্মসূত্ৰে দূৰত থাকে, সেই মহিলাগৰাকী পাৰাৰা বিভিন্ন ঠাইত সভা সমিতি কৰিবলৈ গৈছে। ভাবকচোন তেখেতৰ ভাৱধাৰা কেনেকুৱা আছিল। সেইকাৰণে মই গ্ৰন্থখনত বেছি জোৰ দিছোঁ। কোনোবা হয়তো বিৰোধী মন্তব্য থাকি ক'ব পাৰে, তাইনো কি ওলাইছে,
নহয়, সমাজখনক আগুৱাই নিব লাগিলে ৰাণা দাও পোনাদাৰ মাক হয়, কিন্তু আমাৰ মাজত এজনী সমাজ সেৱিকা। তেখেতৰ আদৰ্শ আমাৰ ল'ৰা ছোৱালী বা নৱপ্ৰজন্মক আমি আগুৱাই দেখুৱাই লৈ যাব। এই গ্ৰন্থখন সকলো পঢ়িলে গম পাব। তেখেতক আজি কাজখনত আহিলে কাজ চাই গুচি গ'লো, যেতিয়া গ্ৰন্থখন পঢ়িব তেখেতৰ অৱদান, তেখেতৰ চানেকি বিভিন্ন ৰৈ যাব। তেখেতসকলে ক'ব বা ৰাণাদাৰ মাক এনেকুৱা আছিল নে, কিমান উচ্চ ডিগ্ৰীধাৰী নাৰী আছে, সমাজৰ কাম কিবা কৰিছে নেকি, নিজক লৈ ব্যস্ত। কিন্তু এইজন নাৰীয়ে অষ্টম শ্ৰেণীলৈকে, চৰ্দাৰ তেখেতৰ ভাতৃ কৈছে অষ্টম শ্ৰেণীলৈকে পঢ়াৰ পিছতো তেওঁ সমাজৰ কাৰণে কেনেকৈ নিয়োজিত হৈছিল, ভাবি চাওকচোন এবাৰ। গতিকে সমাজৰ কাম আমি আগুৱাই লৈ যাব লাগিব, তেখেতৰ দৰে আৰু 10জন ওলাই আহিব লাগিব। আৰু তেখেতে এটা কথা কৈছে যে বোলো দিহানামৰ এটা ব্যৱস্থা কৰা। মোক খুব কৈছিলে, মই তেখেতৰ এই দিহানামক বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলেও মই এটা সৰিষ্ঠত কাম কৰি, যদি মই বিভিন্ন ব্যস্ততা থাকো, মই সভা সমিতি, অফিচিয়েল কাম, গাঁৱৰ বিভিন্ন কামত জড়িত থাকো, তথাপি যদি মই আগ্ৰহী ব্যক্তি পালোহেঁতেন, মই নিশ্চয় দিহানাম আগতে স্থাপন মানে কি গঠন কৰিলোহেঁতেন। যি নহওক তেখেতৰ বৰ্ণনা আমি কৈ শেষ কৰিব না। মই ইয়াৰ 1 নম্বৰ উদ্দেশ্য নাৰী সবলীকৰণ, আৰু নাৰী যে সমাজত যে এটা কি আছে ভাল স্থিতি আছে, যে সমাজখনক আগুৱাই নিব পাৰে, বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো মানুহে সমাজক সময় দিব পাৰে, সেই চানেকিৰ কাৰণে তেখেতৰ কাৰণে গ্ৰন্থখনৰ কাৰণে মই বৰ জোৰদাৰকৈ এটা প্ৰস্তাৱ আগবঢ়াইছিলো। পিছদিনা মোৰ মিটিং চলি আছিলে বিদ্যা পঞ্চায়তত, এটা মডেল চেণ্টাৰত। মোক পোনাদাই ফোন কৰিছে, 1 মান বাজিছে, যে বোলো তোমাৰ যিটো মানে প্ৰস্তাৱ আমি ধন্যবাদ জনাইছো, গ্ৰন্থখন আমি উলিয়াম। তেতিয়া মই এতিয়া মিটিং চলি আছে, পিছত আপোনালোক কথা ক'ম। চৰ্দাৰ শিক্ষাগুৰু পৰিয়ালে কোনোৱে কোৱা নাই। মই কৈছো যে আপোনালোক ইমান বাৰেগাঁওবানৰ প্ৰাথমিক স্কুলত জড়িত হৈছিল, আপুনি এটা লিখনি দিব লাগিব। তেখেতে অসুস্থ, মোৰ কথাত তেখেতে ৰাতিৰ ভিতৰত এনেকুৱা এটা চমুকি লিখিছে, যদি ইমান ধুনীয়া লিখনি এটা লিখি দিছে, মই তেখেতক এই জগতে ধন্যবাদ জনাইছো। মোৰ মানস পথত কিছুমান ব্যক্তি সঞ্জীৱিত হৈ থাকে, যিবিলাকে সমাজৰ ভাল কাম কৰে, মোৰ কাৰণেও কাম কৰিছে, সমাজৰ কাৰণে কাম কৰিছে, সেইবিলাক ব্যক্তি মই কেতিয়াও পাহৰিব নোৱাৰো। সেইবিলাক ব্যক্তিক মই সমাজত এটা স্কোপ দিব বিচাৰো, আৰু যিবিলাকে মানে সমাজত ভাল কাম কৰে মই সদায় ধন্যবাদ দিওঁ। মই নাজানো মই কিমান দূৰ সমাজত আগবঢ়াই নিছো, বা মই কেনেকৈ মই শিকিবও লাগিব, জানিবও লাগিব, হয়তো মোৰ ভুলকুটিও থাকিব পাৰে, মোক আমোলাই দিলেও ভাল পাম। গতিকে সমাজখন আমি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হলে যে আমি কনকলতা খুৰী দেৱৰ দৰে আমি কিছুমান কাম কৰিব লাগিব। তেখেতে বেছি ডিগ্ৰীধাৰী নহয়, আদৰ্শ গৃহিণী। আহিলে আমাৰ তেখেতৰ বান্ধৱী আছে সব্বা ডেকা, আহিলে তেওঁ মই লিখনি দিছোৱে ধুনীয়াকে, আপোনালোকে জ্ঞাত হবয়ে। তেওঁ পাণৰ বঁটাটো লৈ আহে, তামোল পাণৰ চাহকাপ খুৱাই। তেখেতৰ কোনো উচ্চ নিচ নাছিল। গতিকে সেনেকৈ মহিলা আমাৰ সমাজত আৰু ওলাই আহক, তেওঁলোকৰ কাৰণেও আমি কিছু কাম কৰিম। গতিকে এই চেগতে মইতো বহু ক'বলগীয়া আছে, সময় খুবেই তাকৰ, আনকো সুবিধা দিব লাগিব। গতিকে এই চেগতে তেখেতক আকৌ মই শ্ৰদ্ধা প্ৰণাম নিবেদন কৰিছো। তেখেত য'তে আছে শান্তিতে থাকক, কুশলে থাকক। তেখেতে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, আমাৰ অনুষ্ঠানবিলাকো যাতে আমি ভালদৰে সুচাৰুৰূপে চলাই নিব পাৰো, সমাজখনক সঠিক দিশত আগবঢ়াই নিব পাৰো, এই কামনাৰে মোৰ সামৰণি ইমানতে সামৰিছো। ধন্যবাদ। আজিৰ এই অনুষ্ঠানৰ সভাপতি তথা আজিৰ এই কনক কমল উন্মোচক শংকৰদেৱ কৰ্মশাস্ত্ৰী ডাঙৰীয়া, অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, পৰিয়ালৰ সন্মানীয় ব্যক্তিসকল আৰু এই অঞ্চলৰ সন্মানীয় ৰাইজ, ইতিমধ্যে তেখেতৰ স্মৃতিচাৰণ আৰম্ভ হৈছে, 2-এগৰাকীয়ে বক্তব্য ৰাখিছে। আমি যদিও ব্যক্তিগতভাৱে তেখেতৰ লগত ইমান সম্পৰ্ক নাই, তথাপিও আমাৰ পৰিয়ালটোৰ লগত এটা সম্পৰ্ক আছে। দিলীপ দা ব্যৱসায় সূত্ৰে থাকে, বা ৰাণা দাৰ লগত আমি নাটক কবিতা এনেকুৱা ধৰণৰ অনুষ্ঠান কৰোঁ। গতিকে পৰিয়ালটোৰ লগত আমাৰ এটা সম্পৰ্ক আছে, বা মোৰ প্ৰয়াত দাদা আৰু দিলীপ দাৰ লগত এটা অতি নিকট সম্পৰ্ক আছিলে। মানে দাদাই দৈনিক সময়ত কাম কৰিছিল, আৰু দিলীপ দাই মানে প্ৰেছৰ কামত ৰাতি গুৱাহাটীলৈ যায়, কেতিয়াবা ৰাতি 1-2 বজাতো আহে। গতিকে তেনেধৰণৰ এটা সম্পৰ্ক আমাৰ পৰিয়ালৰ মাজত, যদিও আইগৰাকীক আমি ব্যক্তিগতভাৱে ওচৰৰ পৰা লগ পোৱা নাই, বা বিভিন্ন অনুষ্ঠানত আমি ঘৰুৱাভাৱে উপস্থিত থাকোৱে, গতিকে লগ পাইছো। আৰু তেখেতৰ যিখিনি কৰ্ম বা ইয়াত লিখাত যিসকল ব্যক্তিয়ে তেখেতৰ স্মৃতিচাৰণ কৰিছে, তাৰ জৰিয়তে তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্ব প্ৰকাশ পাইছে। এগৰাকী মাতৃ গৃহিণী আৰু এগৰাকী কুমাতৃ হোৱাৰ লগতে সমাজৰ প্ৰতি কিবা এটা কৰাৰ মানুহৰ যিটো এটা তাৰণা থাকে, সেই তাৰণাৰ ফলতে অসম আন্দোলনৰ দৰে সময়ত, যি সময়ত মানে এটা ৰক্ষণশীল ব্যৱস্থা এটা আছিল আমাৰ সমাজত, বিশেষকৈ ব্ৰাহ্মণ পৰিয়ালবিলাকৰ এটা ৰক্ষণশীল ব্যৱস্থা আছিল। সাধাৰণতে ব্ৰাহ্মণ পৰিয়ালৰ বোৱাৰী বা ছোৱালীয়ে বাহিৰলৈ যেনেকৈ ওলাই নাযায়, 70-80 দশকৰ কথা যদি আমি ভাবোঁ, তেনেস্থলত
তেখেতে যি নেতৃত্ব লয় মানে গণসংগ্ৰাম পৰিষদত মহিলা বাহিনীৰ নেতৃত্ব লৈছিল, সেইটো এটা তেখেতৰ মনত থকা সমাজৰ প্ৰতি বা মানে আমাৰ সমাজখন শুধৰণি কৰা বা যিটো অসম ঐতিহাসিক আন্দোলনৰ সময়ত মানুহৰ যিটো একাত্মবোধ আন্দোলনটোৰ প্ৰতি প্ৰতিফলন ঘটিছে। গতিকে তেনেকুৱা বিভিন্ন কথা আছে বা গ্ৰন্থখনতো লিপিবদ্ধ হৈছে। গতিকে তেখেতৰ এই কৰ্মৰ মাজেদি আমাৰ এই অঞ্চলটোৰ যিসকল মহিলা আছে সেইসকলে যাতে অনুপ্ৰাণিত হৈ সমাজৰ প্ৰতি কিবা এটা কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহে, গতিকে আশা ৰাখিছোঁ। আৰু পুনৰবাৰ প্ৰয়াত কনকলতা শৰ্মালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালটোক এই শোক সহিব পৰা শক্তি দিয়ক। মাতৃ হেৰুৱাৰ বেদনা, যিসকলে মাকক হেৰুৱাইছে বা পিতৃ মাতৃক হেৰুৱাইছে সেইসকলে জানিব যে নিজৰ মাক গৰাকীক বা নিজৰ পিতৃক হেৰুৱাৰ বেদনা কিমান। আমিও আমাৰ মাক হেৰুৱাইছোঁ বা দেউতাক হেৰুৱাইছোঁ বা মোৰ দাদাকো হেৰুৱাইছোঁ, গতিকে আমি বুজি পাওঁ মাক দেউতাকক হেৰুৱাৰ বেদনা। সেই কথাটো নতুনকৈ ব্যাখ্যা কৰিব নালাগে। গতিকে পুনৰবাৰ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ বিশেষকৈ বোৱাৰীসকলে তেখেতে কিদৰে ঘৰ পৰিচালনা কৰিছিল বা মহিলাসকলে মহিলা সবলীকৰণৰ কাৰণে কিদৰে কাম কৰিছিল সেই তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ সমাজখন আগুৱাই নিব বুলি আশা ৰাখিছোঁ। গতিকে এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ। পোনপ্ৰথমে মই প্ৰয়াত খুৰীদেউ শ্ৰদ্ধাৰ কনকলতা শৰ্মালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মঞ্চত উপবিষ্ট সন্মানীয় আজিৰ অনুষ্ঠানৰ সভাপতি মহোদয়, লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ গ্ৰন্থ উন্মোচক সন্মানীয় শাস্ত্ৰী মহোদয় আৰু সন্মানীয় মঞ্চত উপবিষ্ট ব্যক্তিসকল, লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় ব্যক্তিসকল। কনকলতা শৰ্মাক আমি খুব সৰুৰ পৰা জানো, ৰানামৰ সহপাঠী, আমি একেলগে পঢ়িছিলোঁ। তাৰপিছত তেতিয়াৰ পৰা ঘৰখনৰ লগত আমাৰ এটা ভাল সম্পৰ্ক। ৰাণা মেট্ৰিক পাছ কৰাৰ পিছত কমাৰ্চত গ'ল, আমি বাইহাটা চাৰিআলিত এডমিশ্যন ল'লোঁ। তাৰপিছত ৰাণা বাহিৰত থাকিল। তাৰপিছত পোনা শৰ্মাৰ লগত আকৌ এটা সম্পৰ্ক হ'ল, আমি নাটক কৰিব ল'লোঁ, একাংকিকা নাট। প্ৰথমতে পোনা শৰ্মা, গিৰেন এনেকুৱা আমি এটা নাট্যদল বুলি আমি নাটক কৰিছিলোঁ। তাৰপিছত ৰাণাহঁতে এটা মানে তৃণয়ন নাট্যগোষ্ঠী সেই সময়তে আছিল, সিহঁতে বেলেগকৈ নাটক কৰিছিল। এটা দুটা গ্ৰুপ আছিল আমাৰ বগল চকত, আমি কৰিছিলোঁ এটা বেলেগ গ্ৰুপত আৰু ৰাণা শৰ্মাহঁতৰ এটা বেলেগ গ্ৰুপ আছিল। তেতিয়া আমাৰ অলপ ভিতৰি এটা কম্পিটিশ্যনো আছিল। আমাৰ দলৰ নাম আছিল, আমাৰ এটা তৃণয়ন নাট্যগোষ্ঠী আৰু এটা আছিল অৱৰোহ। গতিকে আমি ভালেকেইখন একাংকিকা নাট কৰিছিলোঁ আৰু পিছত আমি যেতিয়া ভাঙা ভাঙি হ'লোঁ, কৰ্মব্যস্ততাত যেতিয়া আমি ইফাল সিফাল যাব লগা হ'ল, তেতিয়া আমি আলোচনা কৰিলোঁ যে আমি দুইটা নাট্যগোষ্ঠী দুইটা দল খুলি ইয়াতে ঠাইতে আমাৰ অসুবিধা হয়, গতিকে আমি চামিল হওঁ। আৰু ঠিক তেনেকৈ 1993 চনৰ এটা শুভক্ষণত আমি তৃণয়ন নাট্যগোষ্ঠী প্ৰতিষ্ঠা কৰিলোঁ আৰু সেই সময়ৰ পৰা তৃণয়ন নাট্যগোষ্ঠীৰ লগত এতিয়াও জড়িত হৈ আছোঁ। গতিকে কনকলতা খুৰীদেউক আমি যেতিয়া আমি নাটক কৰোঁ পোনা শৰ্মাৰ লগত আমি ৰিহাৰ্চেল কৰোঁ, ইয়াতে আহোঁ, কেতিয়াবা ভাত সাজি থৈ ৰাতি 2টা বজাতো আমি দুয়োজনে খাজা ভাত খাওঁ। মোৰ ঘৰতো পোনা শৰ্মা যায়। ঠিক তেনেকুৱা এটা পৰিৱেশত আমি চলি থাকিলোঁ আৰু খুৰীদেউৰ বাকী যিখিনি ব্যক্তিত্ব উপৰোক্ত বক্তাসকলে কৈছে, বহলাই ক'বলগীয়া নাই। এইখিনি এটা ক'লোঁ যে যিকোনো মানুহ ঘৰত আহিলে তেখেতে ভগৱানৰ দৰে জ্ঞান কৰিছে। এইটো মই মানে প্ৰকাশ কৰিছোঁ ৰাইজক, যে আমি যে ভাবোঁ মানুহে ভগৱান, মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই। আমি যদি কৰো বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ, মানুহক মানে সেৱা কৰাটো এটা বিশেষ ধৰ্ম। আৰু সেই মানে কথাটো তেখেতৰ মনত থাকিছিল বুলি মই ধাৰণা কৰিছোঁ। গতিকে বিভিন্ন ক্ষেত্ৰত আমি খুৰীদেউক লগ পাইছোঁ, মাতৃৰ দৰে জ্ঞান কৰিছিলোঁ। আমি তৃণয়নৰ যিকোনো অনুষ্ঠানত আমাৰ লগত সহযোগ কৰে, আমি আহোঁ, আহিলে সদায় মনত নাটক নকৰা, তোমালোকে নাটক এৰি দিলা, এনেধৰণৰ বহু দিহা পৰামৰ্শ আমি পাইছিলোঁ। আমাৰ সমাজত বগল চকৰ যিবিলাক অনুষ্ঠান, সেই অনুষ্ঠানবিলাকত দুৰ্গা পূজাৰ পৰা আৰম্ভণি কৰি বিহুলৈকে
যিকোনো অনুষ্ঠানতে তেওঁ সহযোগিতা কৰিছিল আৰু এই অঞ্চলৰ আই মাতৃসকলৰ লগত বহুত পাইছিলোঁ দিহানাম বা অন্যান্য আইনাম এইবিলাকৰ ক্ষেত্ৰত তেখেতৰ বিশেষ পাৰদৰ্শিতা আছিল বুলি মই জানো আৰু দেখিছোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ, তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু এইখিনি কৈয়ে মই মোৰ চমু কথাৰ সামৰণি মাৰিছোঁ। আজিৰ স্মৃতিচাৰণ সভাৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শাস্ত্ৰী ডাঙৰীয়া, লগতে আন ব্যক্তিসকল, আচলতে এইখন ঘৰৰ লগত আমাৰ সম্পৰ্কটো বহুত পুৰণা। মোৰ জুনৰুত ঘৰ, আমাৰ দেউতাৰ পেহীয়েক অৰ্থাৎ কমল শৰ্মা বৰদেউতাৰ মাক আমাৰ দেউতাৰ পেহীয়েক, অৰ্থাৎ আমাৰ এই ঘৰখনৰ লগত আমাৰ বহুত পুৰণা সম্পৰ্ক। ইয়াত মই আহিলে বহুত সময় কথা পাতোঁ আমাৰ বৰমাৰ লগত। আৰু আমাৰ আগতে মই ঠিক 89, 88 এইখিনি সময়ত আমি যেতিয়া সৰু থাকোঁ, তেতিয়া এগৰাকী মহিলাই খুব সুন্দৰকৈ কাপোৰ কানি পিন্ধি মূৰত উৰণি দীঘল কৰি লৈ জুনুৰুৰ কাজত প্ৰত্যেকখন কাজতে এটেণ্ড কৰে আৰু এটেণ্ড কৰি অলপ এডভান্স গৈ তেখেতে প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে নিৰীক্ষণ কৰে, পদক্ষেপ কৰে। আমাৰ ঘৰতো আহে আৰু ক'ৰবাত যায়, আমাকো খুব সুন্দৰকৈ মাতি আমি ক'ৰবাৰ পৰা দৌৰি আহোঁ, তই দেৱেনৰ ল'ৰা, এনেকুৱাকৈ কথা বতৰা কয়, খুব ভাল লাগে। আৰু কি হয়, আন মহিলাতকৈ তেখেত ব্যতিক্ৰম। তেখেতে বিয়া সবাহত গৈ, মই কিতাপখনত লিখিছোঁ, মানে যে সাধাৰণতে আগৰ সময়খিনিত আমাৰ মহিলাসকলে পুৰুষৰ সমানে সমানে কোঅপাৰেশ্যন কৰা নাছিলে কিছু কিছু ক্ষেত্ৰত। কিন্তু বৰ্মাৰ এটা গুণ কি আছিলে, আমাৰ দেউতাহঁতৰ লগত বহি কেনেকুৱা ধৰণে কাজখন পৰিচালনা কৰা যাব, কি কথা কি বতৰা। আৰু বৰ্মাহঁতে মহিলা ক্ষেত্ৰত যি এটা কেতিয়াবা খুব সৰু চিন্তাৰ কিছু কিছু ক্ষেত্ৰত আছিলে, কিন্তু বৰ্মাৰ সেইটো নাছিলে। বৰ্মা এগৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিলে। বৰ্মা কি কাৰণত নাজানো, আমাৰ মামাই কৈছে ইতিমধ্যে যে পঢ়া শুনাৰ ক্ষেত্ৰত এটা ডিষ্টেঞ্চৰ কাৰণে তেখেতৰ কিছু আধৰুৱা হ'ল, চাহ বাগিচাত যাব লগা হোৱা বাবে। মই মহিলাগৰাকীৰ এটা নিশ্চিত যে তেখেতে যদি স্কোপ পালেহেঁতেন, তেখেত আজি হয় কোনোবা এখন কলেজৰ প্ৰিন্সিপাল নাইবা কোনোবা এখন মেডিকেল কলেজৰ ডক্তৰ হৈ এনেকুৱা হিচাপত আজি ৰিটায়াৰ কৰিলেহেঁতেন। নিশ্চিত কিছুমান আজিৰ অৱস্থাটো দেখা পায়, আজিৰ চাল চলন চাই গম পাব পাৰি যে এই মানুহজনে যদি স্কোপ পালেহেঁতেন, এই মানুহজন আজি ক'ৰবাত নহয় ক'ৰবাত থাকিলেহেঁতেন। হয়তো কেতিয়াবা আমাৰ লাকে আমাক চান্স নিদিয়ে, বাৰু সেইটো নকওঁ, সেইটো বাৰু কপালৰ কথা। এতিয়া এই মহিলাগৰাকীক আমি আজি এনেকুৱা এটা বিশেষ দিনত তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিব পাৰে আমি পৰিয়ালবৰ্গ, লগতে এই স্মৃতিগ্ৰন্থখন উলিওৱা প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এগৰাকী পাব লগা ব্যক্তিয়ে আজি ইয়াত আমাৰ মাজত সন্মান পাইছে, এইটো খুব ভাল কথা, আমি ভাল পাইছোঁ নিজকে। আৰু মই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। স্মৃতিচাৰণ সভাৰ সভাপতি মহোদয়, লগতে আমাৰ আমন্ত্ৰিত অধ্যক্ষ মহোদয়, আৰু মই বেছি বিশ্লেষণ নকৰোঁ। আৰু আমাৰ ইয়াৰ আজিৰ সভাত উপস্থিত থকা গণ্যমান্য ব্যক্তিসমূহ আই মাতৃ, আই ভণ্টি সকলোলৈ মোৰ শিক্ষাগুৰু ধীৰেন তালুকদাৰ, মোৰ মামা উপস্থিত আছে আৰু সমূহ আজিৰ অতিথিবৃন্দ, আমি পৰিয়ালত তৰফৰ পৰা আঠেৰে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে অমূল্য সময় ক্ষতি কৰি আমাৰ এই অনুষ্ঠানত যে উপস্থিত আছে, তাৰ বাবে অশেষ আমি আশীষ পালোঁ আপোনালোকৰ ওচৰত। কি কম, মনৰ মাজত
পঢ়া নাই, কিন্তু মাৰ বিষয়ে ক'বলৈ গ'লে বহুতে আছে। ইমানখিনি নকওঁ, কিন্তু খালি আমাক মানুহ ইহঁত মানুহ এনে তেখেতৰ ধন সম্পত্তিৰ পৰা কোনো লোভ নাছিল, টকা পইচা কোনো লোভ নাছিল, সামাজিক কাম কৰিছিল। কোনোদিন আমি দেখা নাপালোঁ ক'ৰ যে 2 পইচা আনিছে। খালি আমাক আছিল তাতে পঢ়া শুনা কৰি ভাল মানুহ হয়। এইখিনি কথা কৈয়ে বিশেষ কথা ক'ব নোৱাৰিম, বহুত পোকে খুন্দা মাৰি ধৰিছে। এইখিনি কথা কৈয়ে মই মোৰ ফালৰ পৰা বক্তব্যখিনি সামৰি মাৰিলোঁ। ধন্যবাদ। সন্তানৰ পৰম নিৰ্ভৰতা। এগৰাকী মাতৃৰ অভয়াচলত সন্তানৰ পৰম নিৰ্ভৰতা, এই কথাৰ যথাৰ্থতা আমি উপলব্ধি কৰিছোঁ এইটো পৰিয়ালত। এইবাবেই যে এগৰাকী মাতৃয়ে তিনিগৰাকীকৈ সুযোগ্য পুত্ৰ বুলি ক'ব লাগিব, সুযোগ্য পুত্ৰৰ ব্যক্তিত্ব গঠনত অৰিহণা আগবঢ়াইছে। এইখিনি কথা। ইয়াৰ পৰৱৰ্তী সময়ত অনুভৱ হৈছে মৃত্যুৰ শোক সমদলত আন্তৰিক সুহৃদৰ উপস্থিতিয়ে নিৰ্ণয় কৰে যে জীৱিতকালৰ ঐশ্বৰ্য গৰিমা, জীৱিতকালত তেওঁ কিমান ঐশ্বৰ্যশালী আছিল, কিমান গৰিমাপূৰ্ণ আছিল, সেই কথাটো নিৰ্ভৰ কৰে মৃত্যুৰ পিছৰ সমদলত। আজি কনকলতা শৰ্মা মোৰ খুৰী, তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠানত বা তেখেতৰ মৃত্যুৰ পিছত আয়ুষ বিয়োগৰ পিছত উপস্থিত হোৱাটো এটা গৌৰৱৰ কথা বুলি ভাবিছোঁ যে আমি মানুহ হিচাপে অকল ভাত খাই শুই থাকি পিছদিনা আকৌ কামত যায় আকৌ ভাত খাই শুই থকাটোৱে মানুহ নহয়। মানুহ হিচাপে, হিউমেন বিং হিচাপে কিছুমান কাম আছে, সামাজিক কৰ্ম আছে, ধৰ্মীয় আধ্যাত্মিক চিন্তা চৰ্চা আছে, যিকোনো ধৰণৰ কথাত আমি জড়িত হ'ব পাৰোঁ। মানুহে উৰিব পাৰে, উৰাব পাৰে, বিভিন্ন কথা এই পৃথিৱীত মানুহে ঘূৰি আছে। গতিকে মানুহ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য বহুত। তেখেত কৰ্তব্য কৰা নাছিল গৃহস্থী হিচাপে, তেখেত দায়িত্বশীলা মাতৃ আছিল গৃহস্থী হিচাপে, তেখেত স্নেহশীলা আছিল, শব্দটো লিখিছোঁ, স্নেহশীলা আছিল এগৰাকী গৃহিণী হিচাপে, মাতৃ হিচাপে। গতিকে সামাজিক দায়বদ্ধতা আছিল এগৰাকী মহিলা হিচাপে, সচেতন মহিলা আছিল সামাজিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ বহুত বিশেষণ তেখেতৰ ওচৰত আমি দেখিছোঁ। এইটো পৰিয়ালৰ লগত মোৰ সম্পৰ্ক, মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ হোৱাৰ পিছত শৰ্মাদাৰ লগত যিহেতু আমাৰ দাদাৰ সভাপতি আছিলে, একেলগে সভাপতি আছে দিলীপ দা, তাৰপিছত মোৰ লাহে লাহে সেই সম্পৰ্কটো আৰু বেছি গভীৰলৈ গ'ল। দেউতাকৰ ওচৰত বন্ধুৰ দৰে কথা পাতিছোঁ এইখিনি ঠাইত পঢ়ি, ৰেডিঅ'টো হাতত নাথাকিলে তেওঁ নোৱাৰে, বেলেগ ধৰণৰ ফূৰ্তি বেছি মানুহ আৰু কথা পাতি ভাল লাগে আৰু ফ্ৰেণ্ডশ্বিপ হৈ যায়। তাৰপিছত একেধৰণে তেখেতৰ সহধৰ্মী হিচাপে খুৰীক যেতিয়া লগ পাওঁ, কথা বতৰাত গাম্ভীৰ্যতা, যিকোনো কথা ক'ব নোৱাৰি, ধুনীয়াকৈ সোধে। গতিকে এইখিনিয়ে মই ভাবোঁ এগৰাকী মাতৃ হিচাপে, এগৰাকী গৃহস্থী হিচাপে তেখেতৰ যথেষ্ট গুণ, ডাঙৰ গুণ বুলি ভাবিছোঁ। আৰু খবৰটো শুনি আমি দৌৰা দৌৰিকৈ আহিছোঁ, প্ৰেছৰ হৰিয়ে কৈছে যে মোক ঢুকাল, লগে লগে মই গুচি আহিছোঁ। আহি একেলগে থাকিলোঁ, শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ, আজি এই পৰ্যায়লৈকে আছোঁ। গতিকে তেখেতৰ জীৱিতকালৰ আদৰ্শ কেতিয়া জীয়াই উঠিব, তেখেতৰ সেই আদৰ্শখিনিক আমি জীৱন্ত কৰি ৰাখিব লাগিব এইটো পৰিয়ালতে, আমাৰ সমাজতে। গতিকে মই বৰ বিশেষ কথা নকওঁ। আজি যিহেতু পৰিয়ালবৰ্গ নিশ্চয় এটা আৱেগৰ সন্মুখীন হৈছে, মাতৃত্ব বন্দনাত সকলোৰে আৱেগ এটা উঠলি থাকে, উঠলি থাকিলেও কিন্তু এটা গৌৰৱবোধ কৰিব লাগে। দুখ লাগিছে, গৌৰৱবোধ কৰিব লাগে এইকাৰণে যে আমাৰ মাতৃৰ স্মৃতিচাৰণ সভা আমি চোতালত পাতিব পাৰিছোঁ, গুণানুকীৰ্ত কৰা মানুহ হৈছে, এখন আমি স্মৰণ গ্ৰন্থ উলিয়াইছোঁ। এইটো আমাৰ কাৰণে পুত্ৰসকলৰ কাৰণে, পৰিয়ালবৰ্গৰ কাৰণে গৌৰৱৰ কথা।
আমাৰ ওচৰত সাৰস্বত সমাজ বিদ্যত সমাজ উপস্থিত আছে তেখেতসকলৰ আগত আমি গুণানুকীৰ্তন কৰিম এইটো গৌৰৱৰ কথা কিন্তু দুখ পাহৰি যাওঁ এই দুখৰ মাজতে আমি কনকলতা শৰ্মা ঘূৰি মাজুবোৱাৰী মানসী বৌক দুষাৰ শাহুমা হিচাপে কেনেকে পাইছিলো মানসীক ক'ব পাৰিব তাৰপিছত হেৰি মাতুৱে ক'ব দেই নাতি মাতুৱে অলপ ক'ব গতিকে আমি দুখৰ মাজত অকণমান বেলেগ ধৰণে মনটো পাতল কৰিব লাগিব মাতো ৰেডি হ'ব লাগে সভাৰ সভাপতি মহোদয় আৰু উন্মোচক মহোদয় আৰু উপস্থিত ৰাইজ মই বিশেষ বক্তৃতা বা তেনেধৰণৰ কথা ক'বলৈ মই ইচ্ছা কৰা নাই মই ক'ব বিচাৰিছোঁ মাৰ বিষয়ে বা মাই যি অকণমান সামাজিক কাম কাজত জড়িত হৈ আছিলে সেইখিনিত আমাৰ গাঁওবাসীয়ে গাঁৱৰ মানুহখিনিয়ে সুন্দৰকৈ আমাক দাঙি থৈ সেইটো কথাই আমাক মানে বহুত উৎসাহিত কৰিলে যাৰ বাবে মানে বিশেষকৈ গুলুমণি ডেকা তেখেতে মাৰ লগত আগৰ পৰা ভাল এটা সম্পৰ্ক আছিলে প্ৰত্যেক গাঁৱৰ মাক লগত লৈ যায় বা আহি ইয়াত বহে তেখেতেও ক'লে যে মাৰ যিহেতু এনেকুৱা এটা সামাজিকভাৱে কিছুমান মানে তেখেতৰ অৱদান আছে যে আপোনালোকে এনেকৈ দেখোন মানে তেখেতৰ বিষয়ে অকণমান সৰুকৈ পুস্তিকা এখন উলিয়াব পাৰে তেতিয়া আমিও ভাবিলোঁ কথাটো হয় আমিও সৰুতে মাৰ বিভিন্ন কাম কাজ আমি দেখি আহিছোঁ আমি যদিও ভাবোঁ আমি সাহস পোৱা নাছিলোঁ আমি যদি কিবা এটা কৰিম মানুহে গ্ৰহণ কৰিব লাগিবতো মোৰ মাৰ বিষয়ে মই যদি বহুত ভাল লিখোঁ ভাল কিবা কিবি কৰোঁ সেইটো ডাঙৰ কথা নহয় ৰাইজে যদি গ্ৰহণ নকৰে এতিয়া মই আজি মাৰ বিষয়ে দুষাৰ সামান্য অকণমান কিতাপখন মই উলিয়াইছোঁ তাত আচল সমলটো হ'ল আমি কিবা দুইজন খৰচা কৰিছোঁ বা সেইটো কাৰণে নহয় আচল সমলটো হৈছে ৰাইজৰ গ্ৰহণযোগ্যতা যদি ৰাইজখনে যদি সেইটো সাহস নিদিলেহেঁতেন আমি কিতাপখন কেতিয়াও উলিয়াই ফলপ্ৰসূ নহ'লহেঁতেন হয়তো ক'লেহেঁতেন টকা পইচা আছে মাকৰ নামত কিবা কিবি কৰি থৈছে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয়তো উদ্ভৱ হ'লহেঁতেন যা নহওক আজি মই বিশেষভাৱে শলাগ ল'বলগীয়া মানুহকেইজন প্ৰথমটো গুলুমণি ডেকাৰ কথা ক'লোৱেই তাৰপিছত আমি যে কিতাপখন লোৱাৰ সিদ্ধান্ত লওঁ তাৰপিছত চন্দন শৰ্মা আমাৰ বন্ধুৰ সৈতে কুশল গোস্বামী বন্ধু সৈতে অশোক শৰ্মাটো মোৰ বহুত ভাল বন্ধু ভাল মানে ভাই তেখেতৰ অৱদান এই মানুহখিনিক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাৰ বাবে আমাৰ কিতাপখন উলিয়াব পাৰিলোঁ আৰু গাঁওবাসীক ধন্যবাদ দিলোঁ যা নহওক মোক চব বেয়া লাগিবই সৰু ল'ৰা হিচাপে আৰু সভাপতি আসনত থকা মাননীয় চৌধুৰী ডাঙৰীয়া চৌমাদেৱ ডাঙৰীয়া প্ৰমুখে আজিৰ এই স্মৃতিচৰণ সভাত উপস্থিত হোৱা গণ্যমান্য সৰু ব্যক্তিসকল আচলতে এই দুখৰ অনুষ্ঠান এইটো এটা সংস্কৃতি বুলি কোৱা হয় যিহেতু মৃত্যু এটা পবিত্ৰ সংস্কৃতি এই পৃথিৱীত জন্মিলে মৰিবই লাগিব এই জীৱিত কালত মানুহ এজনে যিখিনি কৰ্মৰাজি আগবঢ়ায় এই আদৰ্শবিলাক আমি নৱপ্ৰজন্মবিলাকে সমাজখনে বিচাৰি সকলোকে এই সভাৰ উপস্থিতি আমাক সাহস দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ মাজুবোৱাৰী হিচাপে মই এখন কলেজত কাম কৰোঁ বহুত ভাষণ দিওঁ বহুত ক্লাছ কৰোঁ কিন্তু আজি কথা ক'ব নোৱাৰোঁ তাতে মই লগৰ লগত কৈছোঁ চন্দনে মোক বেষ্ট পঠালে কাৰণ মই আজি কথা ক'ব নোৱাৰোঁ মই তাত মোৰ লিখনিত লিখিছোঁ when heart is full words চন্দন বেলেগ কথা মই নোৱাৰোঁ মাৰ কথা ক'ব নোৱাৰোঁ বুজি পাইছানে মই মাৰ কথা ইমান ক'ব নোৱাৰোঁ মাৰ পৰা মই ইমান বেছি শিকিছোঁ ক'ব নোৱাৰোঁ কেনেকৈ শিকিছোঁ তেওঁ মোক আজি এই মুহূৰ্তত মোক যোনে জানে কোনে ভালকৈ জানে মই কিমান
ভাত ৰান্ধিব লাগিব তেওঁ বা যি কাম কৰিব লাগিব তেওঁ মই উঠাৰ আগতে তেওঁ ভাত পানী বনোৱা চেষ্টা সময়টো যে ইমান মূল্যৱান সময়টো যে ইমান ভালকে ইউটিলাইজ কৰিব লাগে ইমান ধুনীয়াকৈ তেওঁ মোক শিকাই থৈ গ'ল মই ক'ব নোৱাৰোঁ মই তেওঁক মাজে মাজে কৈছিলোঁ মা এনেকৈ যদি আপুনি থাকিলে হয় যদি স্কুল পালে হয় আপুনিতো IAS ACS হৈ গ'ল হয় আৰু কি ক'ম মাৰ গাঁৱত আমি মই ক'ব নোৱাৰোঁ নাজানো কি হৈছে মই নোৱাৰিম ক'বলৈ সময়টো যে ইমান মূল্যৱান সময়টো যে ইমান ভালকৈ ইউটিলাইজ কৰিব লাগে ইমান ধুনীয়াকৈ তেওঁ মোক শিকাই থৈ গ'ল মই ক'ব নোৱাৰোঁ মই তেওঁক মাজে মাজে কৈছিলোঁ মা এনেকৈ যদি আপুনি থাকিলে হয় যদি স্কুল পালে হয় আপুনিতো IAS ACS হৈ গ'ল আৰু কি ক'ম মাৰ গাঁৱত আমি মই ক'ব নোৱাৰোঁ নাজানো কি হৈছে মই নোৱাৰিম ক'বলৈ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু সন্মানীয় আজিৰ উপস্থিত ৰাইজ প্ৰস্তাৱটি মই পাঠ কৰিবলৈ লৈছোঁ তিনিনয়ন ত্ৰিবেদী এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু কল্যাণ সংস্থা প্ৰস্তাৱটি এনেধৰণৰ আৰু সম্পাদনা সমিতিৰ লগত জড়িত আছে কুশল গোস্বামী ফটো আৰু কপিল শৰ্মা তিনিগৰাকী আছে আৰু ইয়াৰ লগে লগে পৰিয়াল প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ গ্ৰন্থখন উন্মোচনৰ পৰ্যায়টো আমি একেলগে ফটোখন ভাল হ'ব লাগিব নালাগে গামছা নালাগে এই যথেষ্ট পুৰা তেওঁলোকক আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে আৰু আমাৰ এই গ্ৰন্থখিনি যিকেইজন ব্যক্তিয়ে হাত ধৰি এই গ্ৰন্থখিনি প্ৰস্তুত কৰিলে তেখেতসকলো আগবাঢ়ি আহি এই গ্ৰন্থখিনি উন্মোচন কৰাত সহায় কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু গ্ৰন্থ উন্মোচক মাননীয় শংকৰদেৱ শৰ্মাদেৱক তেখেতৰ গ্ৰন্থখন উন্মোচন কৰাৰ পিছত তেখেতৰ সাৰুৱা ভাষণ ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ এইখিনিতে আমি সভাপতি মহোদয়ৰ পৰা অকণমান সময় লৈছোঁ আমাৰ যিহেতু আজি এটা অনুষ্ঠান আছে প্ৰীতি ভোজন আছে গতিকে এই অনুষ্ঠানটোৰ ইতিমধ্যে আয়োজন চলিছে কিছু সময়ৰ পিছত আমি এই অনুষ্ঠানটো সামৰণি মাৰিম তাৰ আগে আজি পৰিয়ালবৰ্গ তিনিনয়ন ত্ৰিবেদী নাট্যগোষ্ঠীৰ তৰফৰ পৰা প্ৰস্তুত কৰি অনা শোক প্ৰস্তাৱ এটি অৰ্পণ কৰিব পৰিয়ালবৰ্গৰ হাতত গতিকে তিনিনয়ন ত্ৰিবেদী নাট্যগোষ্ঠীৰ পৰিয়ালবৰ্গৰ শোক প্ৰস্তাৱটো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ ফটোটো আগে মনত আমাৰ মাজত উপস্থিত আছে তিনিনয়ন ত্ৰিবেদীৰ প্ৰাক্তন সভাপতি সন্মানীয় জিতেন্দ্ৰনাথ বৰুৱাদেৱক জিতেন্দ্ৰ কুমাৰ বৰুৱা তেখেতক আমি তিনিনয়ন ত্ৰিবেদীৰ ফালৰ পৰা গামোচাখন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আমি জন্ম আৰু মৃত্যু এই বিষয়ক কথা খুব ভালধৰণে জানো আৰু আমাৰ গীতাখনে গীতা শাস্ত্ৰত এই বিষয়ত বিষয় বৰ্ণনা আছে আমাৰ এগৰাকী বক্তা এগৰাকী স্মৃতি অনুষ্ঠানৰ বক্তব্যত ব্যক্ত ৰাখিছে এটা
শ্লোকতে ময়ো ইয়াতে পিঠা আওৰাব বিচাৰিছোঁ। শ্ৰীমদ ভগৱদ গীতাৰ 2য় অধ্যায়ৰ শ্লোক সংখ্যা 27 তাতে উল্লেখ কৰা হৈছে জন্ম মৃত্যুশ্চ অপৰিহাৰ্য অৰ্থে নতম চতুৰ্থ মহৰ্ষি জন্মিলে মৰিবই লাগে, এইটো চিৰন্তন সত্য আৰু আমি হিন্দু সম্প্ৰদায়ে সাধাৰণতে জানো। সেইকাৰণে আমি দুখ কৰিব নালাগে আৰু দুখৰ সামৰণি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেৰে আমি মাৰোঁ, আমি সামৰণি মাৰোঁ। সেইকাৰণে আমাৰ হিন্দু সম্প্ৰদায়ৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত বা হৃদয়ত আনন্দ ভাৱ অনবৰত থাকে। আমি জন্ম মৃত্যুৰ ৰহস্য জানো। দিলীপ শৰ্মাৰ পৰিয়ালৰ ভাতৃদ্বয় সমন্বিতে বোৱাৰী নাতি নাতিনী আদি এটা পৰিয়াল অনাগৰাকীয়ে এৰি থৈ গৈছে। অকল পৰিয়ালেই নহয়, আমি বক্তব্য দ্বাৰা জানিব পাৰিছোঁ এইটো সংস্কাৰী পৰিয়াল। বৰ্তমান সময়ত ধন টকা পইচা ঐশ্বৰ্য বৃদ্ধি থকা মানুহ যথেষ্ট আছে। ধন টকা পইচাৰে যথেষ্ট স্মৃতিচাৰণ অনুষ্ঠান স্মৃতি সৌধ নিৰ্মাণ কৰা ব্যক্তি যথেষ্ট আছে, আমি সমাজত দেখিবলৈ পাইছোঁ। কিন্তু আইগৰাকীৰ এই কম দিনৰ ভিতৰত যিখন স্মৃতিগ্ৰন্থ ইয়াতে লোৱা হৈছে অসমত, এই স্মৃতিগ্ৰন্থৰ ভিতৰত যিখিনি ইয়াত লিপিবদ্ধ কৰা হৈছে অতি কম দিনৰ ভিতৰত 10-15 দিনৰ ভিতৰত 5 দিন মাত্ৰ 5 দিনৰ ভিতৰত এইটো সৰু কথা হোৱা নাই। আৰু বক্তব্যত প্ৰতিগৰাকীৰ মাজত এটাই ফুটি উঠিছে যেন ই কিবা আধৰুৱা হৈ থাকিল, আৰু কৰিব লগা থাকিল, আৰু কৰিব লগা হৈছে। স্মৃতি কমল স্মৰণ গ্ৰন্থখনি প্ৰয়াত কনকলতা শৰ্মা অব্যয় অৱদান ইয়াতে বিস্তৃত কৰা হৈছে। প্ৰথম পৃষ্ঠাত জীৱন পৰিক্ৰমাৰ ভিন্ন ছবি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। সমাজসেৱিকা ধৰ্মপ্ৰাণ আদৰ্শ মাতৃ প্ৰয়াত কনকলতা শৰ্মাৰ জিলি আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰকাশিত স্মৰণ গ্ৰন্থ। তেখেতক মাতৃ এগৰাকী আদৰ্শ মাতৃ হিচাপে যি গুণানুকীৰ্তন কৰিব লাগে ইয়াতে প্ৰকাশ পাইছে। আৰু ইয়াত যিখন ছবি অংকিত কৰা হৈছে, ইয়াত সন্নিৱিষ্ট কৰা হৈছে, ছবিখনত এটি সুন্দৰ হাঁহি ফুটি উঠিছে। অৰ্থাৎ তেওঁ মৃত্যুৰ পিছতো তেওঁ এটি পৰিয়ালৰ দুখৰ মাজতো যেন হাঁহিৰ ৰেঙনি সদায় বিৰিঙি থাকে, এই ভাৱনা ইয়াত ব্যক্ত কৰা হৈছে। 14 জুন আৰু 2026 খ্ৰীষ্টাব্দত সম্পাদনা সমিতিয়ে সম্পাদনা সমিতি ইতিমধ্যে আপোনালোকে জানিছে, তথাপি আমি নীতিপূৰ্বকভাৱে আমি গাই দিব বিচাৰিছোঁ। পৰিয়ালবৰ্গই প্ৰকাশ কৰিছে। সম্পাদনা সমিতিৰ উপদেষ্টা মণ্ডলীৰ ভিতৰত আছে স্বনামধন্য ধীৰেন তালুকদাৰ ডাঙৰীয়া, কুশল গোস্বামী ডাঙৰীয়া, গকুল শৰ্মা ডাঙৰীয়া, গকুল চন্দ্ৰ শৰ্মা ডাঙৰীয়া, জ্ঞাননাথ চৌধুৰী সভাপতি ডাঙৰীয়া, সম্পাদক বীৰজ্যোতি শৰ্মা অতি মৰমৰ, তেওঁ যথেষ্ট প্ৰেছত কাম কৰে আৰু মোক কিতাপ পত্ৰ প্ৰকাশত সহায় কৰে, তেওঁৰ প্ৰতি আমাৰ আশীৰ্বাদ থাকিল। দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া এগৰাকী সমাজসেৱিকাই, সমাজসেৱকেই নহয়, এগৰাকী প্ৰকাশক হিচাপে তেখেতৰ সমাজৰ যিটো উৎপত্তি এইটো মুখতে স্বীকাৰ কৰিব লাগিব। ৰঙা প্ৰতাপ শৰ্মা, ৰমণী মোহন শৰ্মা ভাতৃদ্বয়, অশোক শৰ্মা, বুলুমণি ডেকা বোৱাৰী, সুব্বা ডেকা সদস্যবৃন্দ বোৱাৰী, সুব্বা ডেকা, বুলুমণি ডেকা, আমাৰ বুলুমণি ডেকা আছে, তেওঁ সুন্দৰকৈ বৰ্ণনা দাঙি ধৰিছে আইগৰাকীৰ প্ৰয়াত আইগৰাকীৰ বিষয়ে। তেওঁৰ কথা সদায় হৃদয়স্পৰ্শী হৈ থাকিব আৰু সুন্দৰকৈ ছবি এটি দাঙি ধৰিব পাৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুব্বা ডেকা আছেনে ইয়াতে? আইগৰাকী মানে আৱেগিক হৈছে আইগৰাকীয়ে। আমাৰ সুব্বা ডেকা দীৰ্ঘায়ু হওক কামনা কৰিছোঁ আইগৰাকীৰ প্ৰতি। ব্যক্তিগত অংগসজ্জা আদি আমাৰ পেছৰ ফালৰ পৰা ডিজাইন ইণ্ডিয়া বাইহাটা চাৰিআলি গড়েশ্বৰ পথত আছে কৰিছে। ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। লিখনিসমূহৰ ভিতৰত আমি ক'ব বিচাৰিছোঁ, ইয়াতে আমাৰ কোম্পানী প্ৰেৰণ কৰিছে আমাৰ প্ৰদন্ত সোণোৱাল ডাঙৰীয়া, আমাৰ স্বনামধন্য এগৰাকী অসমৰ ব্যক্তি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰদন্ত সোণোৱাল ডাঙৰীয়া। তাৰপিছতে আছে আমাৰ সুব্বাৰ্তা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি, বৰ্তমান তেখেতে দাঙি ধৰিছে। সুব্বাৰ্তা পঠাইছে আমাৰ দিগন্ত কলিতা, আমাৰ স্বনামধন্য এমালে ডাঙৰীয়া। তাৰপিছতে আছে ভূৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ প্ৰাক্তন এমালে আছিল আৰু তেওঁ সাংসদো আছিল। হেমন্ত চৌধুৰী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰীৰ লগত জড়িত থকা
তেখেতে এটা সুন্দৰ শোকবাৰ্তা ইয়াতে প্ৰেৰণ কৰিছে, শ্ৰদ্ধা কৰিছে। তাৰপিছতে ইয়াত শোকবাৰ্তা হিচাপে আমাৰ এটি এখন নিৰ্দিষ্ট পৰিয়ালে আমাৰ কৃতজ্ঞ বাসনা বৰ্তা ৰাখিলে। আমি ডক্টৰ শংকৰদেৱ শৰ্মা, মই অৱসৰী অধ্যক্ষ বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে আমি এটি পৰিয়ালৰ আহ্বান মৰ্মে শোকবাৰ্তা প্ৰেৰণ কৰিলোঁ। অৱশ্যে নিজৰ অকণমান অপৰাধী যেনে লাগিছে, যেন কমকৈহে লিখিলোঁ, যেন আইৰ বিষয়ে আইগৰাকীৰ বিষয়ে যেন আৰু কিবা ক'বলগীয়া থাকিল। কৰ্মকৰ্তা সন্মাৰ দিনপঞ্জী ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। আমি দিনপঞ্জীখিনি লেখকবিলাকে পাইছোঁ। সম্পাদকীয় আছে। তাৰপিছতে আমি খুচীপত্ৰ যথেষ্ট দীঘলীয়া। এই 5 দিনত ইমান সংগ্ৰহ কৰিব পৰাটো সম্পাদনা সমিতিক আমি নিশ্চয় কৃতজ্ঞতা জনাব লাগিব। এক মহিয়সী নাৰীয়ে কনকলতা কমলাকান্ত শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই লিখিছে। প্ৰয়াত কনকলতা শৰ্মাৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি ৰমেশ চন্দ্ৰ শৰ্মাই লিখিছে। কোনঠাহি কনকলতা বাইদেউ অনিল ঠাকুৰে লিখিছে। উভতি নহা পথেৰে যোৱাজনৰ স্মৃতিত একলম ভৱানীধৰ শৰ্মাই লিখিছে। সাহস নেতৃত্ব সমাজ সেৱা উন্নয়ন নাম কনকলতা দেৱী। অৰ্থাৎ নামবিলাকৰ দ্বাৰাই কনকলতা আইগৰাকীৰ এটি ছবি ফুটি উঠিছে। শ্ৰদ্ধাঞ্জলি লিখিছে কুশল গোস্বামী ডাঙৰীয়াই। সোঁৱৰণি লিখিছে নীলিমা গোস্বামী ডাঙৰীয়াই। শ্ৰদ্ধাৰ্ঘ্য লিখিছে কৃষ্ণকান্ত কলিতা ডাঙৰীয়াই। আইতা ফণীন্দ্ৰ শৰ্মা হুছেইন নিশ্চয় নাতি হ'ব। তেওঁ আছেনে ইয়াতে আমাৰ মাজত? নাই। গতিকে তেওঁ আইতা নিশ্চয় এইটো স্মৃতি তেওঁ ইয়াতে ৰোমন্থন কৰিব বিচাৰিছে। মৰমৰ কনকলতা বৌৰ মৃত্যুত আগ বিচাৰি মোৰ অনুভৱ প্ৰদীপ শৰ্মা। মৰমৰ বিয়নীলৈ বুলি লিখিছে স্বৰ্ণলতা দেৱী। আছেনে ইয়াতে? বিয়নীৰ অনুভৱ লিখিছে। ইয়াতে সঁচাকৈ ভাল লাগিব নিশ্চয় এইটো। কনকলতা শৰ্মা খুৰীদেউৰ স্মৃতিত ছয়দা ইস্কন্দৰ মজিদ। বিহগম দৃষ্টিত মোৰ মা দিলীপা শৰ্মা ডাঙৰীয়াই লিখিছে। আগৰ স্মৃতিত একলম জ্যোতিষ ডেকা। মা ৰমণী মোহন শৰ্মা। অভিভাৱক জিলি বাইদেউ মহেশ গোস্বামী। খুৰী কুঁৱৰী মনোজ কুমাৰ কলিতা। পূজনীয়া খুৰী প্ৰয়াত কনকলতা শৰ্মাৰ সনদ এক স্মৃতি ভুলুমণি ডেকা। চিনাকি চকুধাৰী অচিন দেশলৈ ধীৰেন্দ্ৰনাথ তালুকদাৰ ডাঙৰীয়া। মই আৰু মোৰ মৰমৰ পেহীৰ মধুৰ স্মৃতি জ্যোতিস্মিতা গোস্বামী। মোৰ মনত পৰে বীৰেন্দ্ৰনাথ ডেকা। কৃতজ্ঞতাৰে দুখাৰীমান যতীন ডেকা। প্ৰয়াত কনকলতা শৰ্মাৰ সনদ ডিম্বেশ্বৰ ডেকা। প্ৰয়াত আৰু প্ৰত্যাহ্বান মা ৰাণা প্ৰতাপ শৰ্মা সন্তান। শ্ৰদ্ধাৰ কনকলতা শৰ্মা বাইদেউলৈ মনত পৰে ধীৰেশ্বৰী ডেকা। মাহীৰ সনদ বিপিন শৰ্মা বৰুৱা। জিলি মাহীৰ স্মৃতি সুমী দেৱী। প্ৰয়াত কনকলতা শৰ্মা জিলি মাহী নগেন্দ্ৰনাথ বৰুৱা। নগেন্দ্ৰ শৰ্মা বৰুৱা। মৰমৰ জিলি বাইদেউ নীৰেজ গোস্বামী। মৰমৰ জিলি পেহীদেউ হীৰকজ্যোতি গোস্বামী পিংকু। হীৰক আমাৰ আছে ইয়াতে। শ্ৰদ্ধাৰ প্ৰয়াত কনকলতা শৰ্মা বৰ্মালৈ শ্ৰদ্ধাঞ্জলি গীতাঞ্জলি ডেকা। মায়াবিনী জীৱন মুকুল চন্দ্ৰ শৰ্মা। মোৰ অনুভৱ শ্ৰদ্ধাৰ শাহুমা মামণি দেৱী। মাহীলৈ শ্ৰদ্ধাঞ্জলি ধীৰেন শৰ্মা। একাজলি শ্ৰদ্ধাঞ্জলি। মোৰ দৃষ্টিত কনকলতা দেৱী নৰেশ্বৰ ডেকা। ডাঙৰ মা নিৰলা বৰুৱা। মোৰ দৃষ্টিত লিখিছে প্ৰীতম কুমাৰ শৰ্মা। শ্ৰদ্ধাৰ জিলি বাইদেউৰে শ্ৰদ্ধাঞ্জলি ৰিণী শৰ্মা। মোৰ দৃষ্টিত খুৰীদেউ গিৰীন্দ্ৰ ডেকা। আইৰ সমান হ'ব নূৰ সমান বব সৌৰভ চৌধুৰী। বোৱাৰী হিচাপে মোৰ অনুভৱৰ একলম মানৱী শৰ্মা। শ্ৰদ্ধাঞ্জলি শৰৎ ডেকা। আমাৰ শৰ্মা খুৰীলৈ বুলি একলম নিতামণি বৰুৱা। মোৰ অনুভৱ কুমুদ তালুকদাৰ। স্নেহশীলা চন্দন কুমাৰ শৰ্মা। মামীলৈ শ্ৰদ্ধাঞ্জলি হীৰেণ শৰ্মা ভাইটি। মোৰ প্ৰিয় যজমান অনিল শৰ্মা। নিস্বাৰ্থ তেওঁৰ মৰমবোৰ ব্ৰিয়ান শৰ্মা। ইন লাভিং মেমৰি অফ মাই গ্ৰেণ্ড মাদাৰ তৃষ্টিমা শৰ্মা। লাভিং মেমৰি অফ মাই আইতা ৰিয়ান শৰ্মা। শোক প্ৰস্তাৱ বাতৰি কাকতত প্ৰকাশিত বিশ্লেষণ আদি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। যথেষ্ট সুন্দৰ হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এইখন আপোনালোকে নিশ্চয় পাইছে আৰু পৰিচালনা পাব। এষাৰি বৰ সুন্দৰ বাক্য আছে যে এক গুণৱতী মাতা চৌ অধ্যাপকতে বৰাবৰ হে। এগৰাকী গুণী মাতৃ 100 শিক্ষকৰ সমান। এই আত্ম বাক্যশাৰী আমি এই আইতাগৰাকীৰ ক্ষেত্ৰত দেখিবলৈ পাম। আইতাগৰাকীৰ জীৱনপঞ্জী চালে আমি দেখিবলৈ পাইছোঁ। পুত্ৰ বোৱাৰীৰে সৈতে ননদ জীৰ সৈতে এটা বিস্তৃত পৰিয়াল, বিশাল পৰিয়াল। এই বিশাল পৰিয়ালটোত তেখেতৰ যিটো অৰিহণা
আৰু ইয়াৰ লগে লগে সামাজিক যিটো তেওঁৰ দায়বদ্ধতা, এই দায়বদ্ধতা যেনেধৰণে পালন কৰিছিল আমাৰ সমাজে কেতিয়াও পাহৰিব নোৱাৰে। আৰু স্মৰণিৰ পাতত, স্মৃতিৰ পাতত সদায় জিলিকি থাকিব আইগৰাকীৰ এই স্মৃতিসমূহ। আজিৰ এই অনুষ্ঠানত আটাইখিনিয়ে আইগৰাকীৰ আমাৰ মহেশী আইগৰাকীৰ বিষয়ে প্ৰায়ভাগে ইয়াতে দাঙি ধৰিছে। বিশেষ কম বুলি আৰু ভাবা নাই আমি, তথাপি দুইটামান কথা আমি নকলে নহ'ব। মৃত্যুৰ লগে লগে আমি সকলো শেষ হৈ যায় বুলি ভাবোঁ, কেতিয়াবা যে মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। কিন্তু আমাৰ সনাতন ধৰ্মগ্ৰন্থত শাস্ত্ৰ গ্ৰন্থত আজি কোৱা হৈছে যে মৃত্যুৰ লগে লগে সকলো শেষ হৈ নাযায়। কেৱল কৰ্মৰাজিৰ যিটো কৃতিত্ব, এই কৰ্মৰাজিৰ কৃতিত্ব সদায় আমাৰ মাজত জিলিকি থাকে। আৰু তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ উত্তৰ পুৰুষে তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰিব পাৰিব। কথা আইগৰাকী এই যিটো স্মৃতিৰ কাৰণে অনুষ্ঠানত আমাক ইয়াতে সম্পৃক্ত কৰিলে তাৰ বাবে পৰিয়ালবৰ্গৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা চিৰদিন থাকিব। এই অঞ্চলবাসী ৰাইজৰ যিটো সহযোগ দেখিছোঁ, সঁচাকৈয়ে এই অঞ্চলবাসী ৰাইজৰ প্ৰতি প্ৰয়াত আইগৰাকীৰ যিটো স্নেহৰ প্ৰসাৰ আছিল, স্নেহৰ যিটো পৰিসৰ আছিল, এই স্নেহৰ পৰিসৰ পৰিস্ফুট হৈছে। এই সুযোগতে আপোনালোক আটাইকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি ভিডিঅ'ৰ অনুষ্ঠানৰ লগে লগে লোকনাথম ত্ৰিলোকেশম পীতাম্বৰধৰ কৰি ইন্দিবৰদলস্যমং সংকটচক্ৰধৰধৰম নারায়ণং সদুর্বাহুং শ্রীবৎসবলভূষিতং গোবিন্দং গোকুলানন্দং জগতঃ পিতরং গুরু ওম তৎসৎ হরি ওম। আপুনি